কোৱাচোন লুকাইছে মহিলা গৰম গৰম দে শুন গৰম দে পুৰা ঢোল বজাই আছে ইয়াত ঢোল ওলমাই দিলে গুড মৰ্ণিং সকলোৰে দিনটো শুভ হওক এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো স্কুললৈ ওলাই ভিডিঅ'টো আৰম্ভ কৰিছো এবাৰ ঢেকিয়াখোৱা বৰনামঘৰলৈ যোৱা নহল আপোনালোকে হয়তো বহুতে আশা কৰি ৰৈ আছিলে কাৰণ বহুতে মোক মেসেঞ্জাৰত মেসেজ কৰিছে যে বা এবাৰ নিৰামিষ ভাত সাজ আমাৰ ঘৰতে খাই যাব আৰু বহুতে এনেকৈ মেসেজ কৰিছে যে আপুনি কোনদিনাখন নামঘৰলৈ আহে ক'ব আমি সেইদিনাখনে যাম আৰু লগ পাম প্ৰথম 20টা দিন আমি ভাবো যে যাম আৰু পিছতীয়াকে যাম কাৰণ পিছত 10 দিন আৰু থাকিবই এবাৰ কি হল পিছৰ গোটেই 10টা দিনে আমাৰ ঘৰত অতিথি এটা দিনো এনেকুৱা দিন নাই যিটো দিনত আমাৰ ঘৰত অতিথি নাই আৰু অতিথিক আসলতে আপ্যায়ন কৰিব পৰাটো ভগৱানৰে অন্য এটা দান বুলিয়ে ক'ব লাগিব কাৰণ সকলোৰে ঘৰত অতিথি নাথাকে বা অতিথিক সকলোৱে সেৱা শুশ্ৰূষা কৰিবলৈ সুযোগ সুবিধাও নাপায় কিন্তু আমি যে সেইখিনি পালো সেইকাৰণে ভগৱানকো অশেষ ধন্যবাদ ভাবিছো তাতে আসলতে ভগৱানক পোৱা যায় যে কি নহওক এতিয়া যাওঁ বলক পাকঘৰত মুনুৱে কি কৰি আছে চাওঁগে এইজনী আমাৰ মুনুমা কিমান পাকৈত ৰান্ধনি জানেনে ভাত খুৱাইও আজৰি কাৰোবাক জানো মই পালে পাব নাপালে নাই আৰু আজি মই নতুন টিফিন নিম নেকি বৰ জোৰকে নাযাবা দেই আদা দিয়া চাহ কাপ খাই লওঁ অৱশ্যে চচপেনটো মুনুৱে পাতিছিলে আদা মোক দিব ক'লে মানে মই তাইক ৰুটি বনাব শিকাই আছোঁ কেনেকৈ বনাই মানে তাই নেজানে নাই এইবোলে প্ৰথম বনাইছে আজি ৰুটি নেদেয়াবা দেই ভালকৈ বনাবা নেদেয়াবা ভালকৈ বনাবা দেই আৰু এয়া মই বনালোঁ ভেন্দি আলু ভাজি তাৰপিছতে কণী বইল কৰিলোঁ আৰু এইফালে হেৰি কুন্দুলি আলু এয়া হৈছে বুট দালি এইফালে হৈছে আপোনাৰ দালি আৰু অমিতা মানে এইবোৰ ৰাতিপুৱা মই বনালোঁ দেই তাকে আৰু এটা ভাজি আছে আকৌ সেইটো আকৌ এতিয়া মানে ইমানেই ভাজি বনাইছোঁ নহয় এতিয়া ক'ত ল'ম মই এতিয়া তাকে ভাবি পোৱা নাই ৰাইজসকল ধেমালি কৰি আছোঁ চব মুনুৱে ৰন্ধা দেই ইয়াৰ এটাও মই ৰন্ধা নহয় আজি পিছে শনিবাৰ ভিডিঅ'টো আপোনালোকে কেতিয়াবা পাব যেতিয়াই পায় আৰু মিলাই মেলি ল'ব যিদিনা চাইছে সেইদিনাই ভিডিঅ' বুলি একচুৱেলি আজি শনিবাৰ কাৰণে এবাৰ ভাবিলোঁ নিনো নেকি আহি পেলাই খাম তাৰ ভাবিছোঁ নাই আৰু তথাপিতো আমি ইমান সোনকালেতো নাপামহি ন 2টা লওঁ নে 3টা লওঁ টিফিনটো বৰ ধুনীয়া সেইদিনাখন টিফিনৰ ভিডিঅ' এটা দিছিলোঁ দুৰ্ভাগ্যবশতঃ আধাটো গ'ল আধাটো নগ'ল তাৰপিছতে আকৌ মই এটা ফুল ভিডিঅ' দিছিলোঁ কিমানে কি চালে নাচালে ক'ব নোৱাৰোঁ টিফিনটো সঁচাকৈ কৈছোঁ আপোনালোকে যিসকলে মানে ধৰক চাকৰিয়াল পুৰুষ মহিলা যিসকল আছে প্ৰত্যেকৰ কাৰণে কিন্তু এইটো বৰ ভাল টিফিন দেই নিব পাৰিব আপোনালোকে মিছত চালেই পাব ফ্লিপকাৰ্টতো পাব পাৰে দেই চাবচোন কিমান ধুনীয়াকৈ সোমাই যায় দেখিছা নাই 3টা টিফিন তলত সেইটো বক্সটো এইফালে বটল এয়া চামুচ তাৰপিছতে এয়া বন্ধ কৰি দিয়ক ইমান ধুনীয়া এইটো মানে চাকৰি বাকৰিলৈ যোৱা সকলোৰে কাৰণে বহুত বেছি সুবিধা আৰু দেখোঁতে মানে বহুত ডাঙৰ দেখিছে কিন্তু এইটো স্কুটিৰ টুল বক্সত ধুনীয়াকৈ সোমাই যাব অকণমানিটো লৈ যেতিয়া মাক স্কুললৈ আহে আমি যেতিয়া অকণমান সময় এনেকৈ ধৰি দিব লাগে তেতিয়া ভাবোঁ সঁচাকৈ দেই আমাকো মাহঁতে কিমান কষ্ট কৰি তুলিছিলে যেতিয়া নিজে মাক বা দেউতাক হোৱা যায় তেতিয়াহে সকলো অনুভৱবোৰ বেছিকৈ কৰিব পৰা যায় আনক দেখি পেলাই যিখিনি অনুভৱ হয় আৰু নিজে সেই ঠাইত যেতিয়া থিয় হোৱা হয় নহয় তেতিয়া অনুভৱবোৰ অলপমান বেলেগ হয় একেজনী বাহঁত আহিলে চোৱা এইফালে চোৱা আহিলা এনেকৈ কৈ দিয়ে যেতিয়া কোনোবা আলহী থাকে নহয় তেতিয়া একদম মানে কোনো কাৰণতে আমাক গুৰুত্বই নিদিয়ে এতিয়া কিন্তু সেই আইতাৰ লগত কাৰ চাবি এইটো আইতাৰ চাবি গোটেই একচা উলিয়াই দিলেও চিনি পায় মই আহি পাই গ'লোহি দেই স্কুলৰ পৰা আমাৰ দেহামণিয়ে খাই আছে বুট আৰু ভুজিয়া গাখীৰ অনাই নাই নি এই ইমান দেৰিলৈকে গাখীৰ নাই আজি কি কৰিলে দাদা বেয়া বহুত বেয়া ন দাদা জোকাই আছে তুমি খোৱা শুন খোৱা একো নধুনুকৈ খোৱা শুন মায়ে মূৰত কি লগালে কোৱাচোন লুকাইছে চাগম মূৰত কি লগালে কোৱাচোন শুন কি লগালে চি কটা লগালে এই যে ভাত খোৱাতকৈ জানেনে এই ৰুটি চুটিবোৰ খাই বেছি ভাল পায় এতিয়া ৰুটি খাই আছে বহুত বেছি ভাল পায় মানে ভাতটো দিলে মানে শুকান ভাত খাই ভাল পায় কি ছোৱালী নাজানো আৰু দেই এনেকুৱা কোলা মোলা কৰি আনিছে নহয় কাপোৰ কানিকেইটাবোৰ ভৰাওঁ তাৰপিছত আজি মুনুৱে কেইটামান ভৰালে এইকেইটা আছে কেইটামান দিলে সেয়া পেলালে আমাৰ এওঁ শাকৰ চিন্তা শাকখিনি কেলৈ উলিয়াই দিছিলা নে উলিয়াই দিব লাগে এনেকৈ নেকি ধৰি দিব লাগিব নি এফালে নহ'লে হেৰি হৈ যাব সেইফালে দিয়া তুমি ইফালে যোৱা কিমান এইবোৰ কষ্ট কৰিলেহে হ'ব ন ফল মিঠা
ডাঙৰকৈ দিব এতিয়া বৰষুণ জাক আৰু মানে বৰ গৰম পৰিছিলে ইমান গুপগুপীয়া গৰম এটা লাগিছে কালিও লাগিছে আজিও লাগিছে মই বোলো বৰষুণ এজাক দিব দেই বৰষুণ জাক দি দিলে মানে ভাল লাগিব চাওক প্ৰকৃতি ঘৰত থকা মানুহবোৰৰ যে ইটো সিটোকে ইমানেই বেছি কাম ওলায় বাহিৰলৈ ওলাই যোৱা মানুহে এনেকুৱা লাগিব এইকেইটা কামহে কৰিলে কিনো কৰিলো এতিয়ালৈকে আমুকটো কৰিবলৈকে পাহৰিলে কিন্তু মানে নিজক যত্ন কৰিবলৈ কেতিয়াবা ঘৰত থকা মানুহে সময় নাপায় ইমানেই সঁচাকৈ কাম হয় কাৰণ এটা সময়ত ময়ো তেনেকৈ ঘৰত থাকি পোৱা আছে সেইকাৰণে বুজি পাওঁ আৰু এই কাপোৰখন যে দি থৈছোঁ এইটো চাফা কৰিবলৈ মাতি আছোঁ আকৌ অহা নাই চাওক কেনেকৈ তেল বিৰিঙি পৰিছে নটকেইটা পেলাই খুলি পিনে চাফা কৰিব লাগিব কেনেকুৱা গৰম লাগিছিলে ন ভাল লাগিছে নাই কোৱাচোন এতিয়া বৰষুণ দিয়াইছা নে বতাহ দিয়াইছা তুমি সেইটো কথা কোৱা অঁ বতৰ সেমেকাইছা থেংক ইউ দেই আইজনী বহুত বহুত ধন্যবাদ নহয় তেনেকুৱা সৎ চিন্তা থাকিব লাগে মানুহৰ জানা সদায় মানুহে বেয়া চিন্তা কৰিব নালাগে নহয় আমাৰ কথাবোৰ শুনি পেলাই আপোনালোকে হাঁহেই নে বেলেগ কিবা বুলি ভাবে নাজানো আৰু কেমেৰা আগত নহয় দে কেমেৰা আঁৰত ইয়াতকৈ সাংঘাতিক চুপতি হয় এটা সেই চুপতিখিনি এতিয়া কেতিয়াবা আমাৰ এওঁ যিবোৰ কথা কয় কেমেৰা টুৱাই দিলে মানে তেওঁৰ মুখতে কথা নোলায় আমাৰ পাপাৰ কথা কৈছোঁ যিবোৰে ধেমালি কৰি থাকে আৰু মুনুক যে বেলেগ জোকাই থাকে মানে অলপমান নহয় আৰু আমাৰ আকৌ এখেতে গাখীৰ আনেহে তেওঁ খোৱাটো প্ৰায়ে নহয় আজি বোলো গাখীৰ অকণমান খাই দিয়া মানে ৰুটি খাবলৈ লৈছে তেওঁ মুনুৱে বনাই থৈছিলে যে তেওঁ আবেলি সময়ত সদায় ৰুটি এটা দুটা খায় আৰু চাহৰ লগত লাল চাহৰ লগত খায় আজি গাখীৰৰ লগত খোৱা বহুত গৰম কিন্তু চাবা আকৌ এইমাত্ৰ উতলাই আনিছোঁ কি খাবা গাখীৰ খাবা ৰ'বা আনোগে দেই মই জানো নহয় তুমি পটককৈ বিচাৰি দিয়া বুলি মই এতিয়া গৰম কৰিলোঁ আকৌ মায়ে কিবা কিবি কৰি থাকোঁতে পাহৰিলে আকৌ শুন কিমাননো কৰিব আৰু মাজনীয়া কাম কিহত দিওঁনো দাদা বাতিটোতে দিওঁ দেই দেহা ইমান গৰম হৈ আছে এতিয়া কেনেকৈ খাব ফেনৰ তলত থৈ দিলে হ'ব পিছে গৰম গৰম দেই শুন গৰম দেই মোক কলিজাটো চবৰ লগতে ভাগ লাগে মই কাটি মেলি দিলোঁ ৰঙালাও মই বোলো ভাজি খাম বুলি ক'লোঁ মুনুৱে বোলে হেৰি বনাই কি বনাবা জান ফ্ৰাই বনাব মই কাটি মেলি ঠিক ঠাক কৰি দিলোঁ আৰু বাকীখিনি তাই কাম দেই মই নাজানো আৰু কেনেকৈ বনাব আৰু এইফালে ভোলৰ ভাজি বনাইছে ভোল যে ইমান মিঠা মিঠা ইমান ধুনীয়া হৈছে ইমান ভাল লাগে সেই বুলি ক'লে মইতো সেয়াও বনাব নালাগে বুলি কৈছিলোঁ ন দাইল আছে মানে দাইল বনাইছে বোলে ভাজি বনাইছে মই বোলো নালাগে দিয়া আজি এনেকৈ চিম্পুলকৈ দি দিয়া এই কৈছে বোলে আপোনাৰ ল'ৰাক মই জানো হেনো এখন শাকে সিহঁতি ভাত নাখাব মিঠা ৰঙালাও হ'লে খাবলৈ ভাল লাগে ভাত পানী খাই উঠিলোঁ তামোল এখন চুবাই আছোঁ দেই বহুত দিনৰ মই তামোল এখন খাইছোঁ এইবোলে বস্তু বাহানি পেকিং কৰিলোঁ এতিয়া যাম ঘৰলৈ গম পাইছিলোঁ নহয় আপোনালোকক কৈছিলোঁ যে মা একচুৱেলি কেনেকুৱা যে কি গতি লৈছে একো ধৰিবই পৰা নাই দেই আৰু বুমনি সোণকণহঁতে কৰিছে কিমান কৰিব যথেষ্ট কৰিছে দেই ইমানখিনি কৰিও কিন্তু সিহঁতি আমনি অনুভৱ নকৰে আচৰিত লাগে কেতিয়াবা ল'ৰা ছোৱালীকেইটালৈ আজি মানে সিহঁতি অকণমান চিন্তাও কৰিছে আৰু লগতে ধৰক মাজে মাজে যদি আমিও গৈ নাথাকোঁ ছোৱালী হিচাপেতো আমাৰো কৰ্তব্য আছে ন 9 মাহ গৰ্ভত ৰাখি জন্ম দিলে সেই তুলনাত একোৱে কৰিব পৰা নাই কেতিয়াবা ভাবোঁ মনটো বৰ বেছি বেয়া লাগে কেতিয়াবা কিন্তু কৰ্তব্যবোৰ বৰ বেলেগ বেলেগ নহয় এতিয়া মই স্কুল নগ'লেও নহয় স্কুলৰ পৰা আহি সময়ে নাপাওঁ পিছদিনাখন আকৌ ঘৰৰ পৰা আহিবলৈ তেনেকৈ মানে সময়টো ইয়াত মিলাব নোৱাৰোঁ তেনেকুৱা হয় তথাপিও এনেকৈ যিখিনি পাৰোঁ কৰি আছোঁ আপোনালোকে আশীৰ্বাদ কৰিব এইজনী মই দেহা মানুহ একদম পূৰা ঢোল বজাই আছে ইয়াত ঢোল ওলমাই দিলে কেনেকুৱা ঢোলা বেগ মানে এইটো নিবলৈ বুলি লৈছিলোঁ চেইনডাল এখাই আছে মুনুৱে কৈছে এইটো নিব নোৱাৰে দেই মা এইটো বেগ গোটেই চেইন বোলে সেই এখাই আছে এটা ঢোল মাৰি ল'লে এইডাল চৰি দেহা মই দেখুৱাইছোঁহে ঢোল মাৰি লৈ পিনে নিজেও বজালে দুয়োটাকৈ ডিঙিটো এনেকৈ ওলমাই দিছে বজাই থাকা অঁ চোৱা মই আইচলৈ যাওঁ নহয় তুমি দুয়োটাক মৰম কৰিবা দেই দুয়োটাক অকলে এৰি নিদিবা দেই দুয়োটাৰ লগত শুবা দুয়োটাৰ লগত চাহ পানী খাবা কাইলৈ দুয়োটাৰ লগত গাখীৰ আনিবলৈ যাবা দেই শুন মুনু যাওঁ এৰিলোঁ বিদায় এদিনৰ কাৰণে ঢেৰ দিনৰ কাৰণে নহয় মুনুৱে মোক কৈছে আপুনি বোলে এদিনৰ কাৰণে যায় ইমানৰ পৰা কাপোৰ নহয় চব গৰম দিন হয় প্ৰথম কথা গৰম দিন দেই আৰু তাৰপিছত দ্বিতীয় কথা হৈছে কি মাৰ লগত কেতিয়াবা মানে কিবা কিবি কৰি থাকোঁতে মেলি থাকোঁতে তেনেই কাপোৰ তেতিয়া গমেই নাপাওঁ তেতিয়া আকৌ চেঞ্জ কৰিব লগা হৈ যায় যদি মানে একো নহয় তেতিয়াবা একেখিনিয়ে পিন্ধি থাকিম যাওঁ শুকুৰ কথা যদি মই নিদিম নহয় আজি ৰাতি মই ভাত দিম কণী দিয়া কেইটা দিলা ডাঙৰ মাত্ৰ আপোনালোকে গম নাপায় নহয় মই কৈ দিছোঁ কণী ইমানেই ভাল পাওঁ বোলে কণী
মানে কুকুৰক দিবা দেই এনেকৈ বুলি কওঁ সেইখন তাত খং উঠিছে আকৌ আমিও আহিলোঁ নহয় বোপাইও আহি পাইছে নামঘৰৰ পৰা আমিও আহি পাইছোঁ বৰষুণ নাই তেতিয়া আমি গাড়ীত আহিছোঁ নহয় বৰষুণ উঠনিয়ে দিছিলে তুমি গম পাই আছিলা